আজি দুৰ্গা পূজাৰ নৱমী। ৰজাগাঁৱৰ বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত হৈ দেখিলোঁ 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন দা 13 দিন হ'ল। তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ বাবে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা দুৰ্গা পূজাত একাঁজলি শ্ৰদ্ধাঞ্জলি আয়োজক সমিতিসমূহে অনুষ্ঠিত কৰিছে। সেয়া জুবিন অনুৰাগীৰ বাবে শ্ৰেষ্ঠ। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে জুবিন দাক হিয়া উজাৰি মৰম কৰে। তাৰ প্ৰতিফলন তেওঁৰ মৃত্যুৰ পিছতো দেখিবলৈ পোৱা গৈছে। তাৰ বাবে মই জুবিন অনুৰাগী হিচাপে ধন্য হৈছোঁ। জুবিন দাৰ মন্দিৰৰ সন্মুখত ভাগতে ফটোখন দেখি ভাল লাগিল। মোক মন্দিৰৰ পৰিচালনাৰ দায়িত্বত থকা বন্ধু এজনে ক'লে, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাওক। মনটো আনন্দৰে ভৰি পৰিল। হঠাৎ ধূপ-দীপ মন্দিৰৰ কাষতে থকা দোকানৰ পৰা লৈ তেওঁৰ ছবিখনৰ কাষতে জ্বলাই সেৱা কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰোঁ আৰু জুবিন দাৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। জুবিন দা অনুৰাগী হিচাপে তেওঁ সদায় আমাৰ হৃদয়ত থাকিব। শেষত কওঁ, জুবিন দা অমৰ হওক আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব। তেওঁৰ সৃষ্টিৰাজিক লৈ আমি জীয়াই থাকিম। তেওঁৰ প্ৰতি সকলো সময়তে আমি মনত ৰাখিম। জুবিন দা অমৰ হওক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। পুনৰ কওঁ, জুবিন দা মোৰ বাবে ভগৱান স্বৰূপ।